এতিয়াও চূড়ান্ত নহয় কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত পৰিস্থিতি অতি বেয়া বুলি মন্তব্য কৰিছে অখিল গগৈয়ে এতিয়াও চূড়ান্ত নহয় কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা সমাগত নিৰ্বাচনৰ মাজত এমাহো নাই কিন্তু এতিয়াও বিৰোধী ঐক্য মিত্ৰতাত উপনীত হ'ব পৰা নাই বিয়লি 3 বজাত মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিব আৰু ৰাইজৰ দলৰ এটাও দাবী গৌৰৱে পৰ্যন্ত মানি নোলোৱাৰ অভিযোগ তুলিছে অখিল গগৈ প্ৰতিদিনে হলনি হয় গৌৰৱ গগৈৰ মন্তব্য দুবাৰকৈ নিৰ্বাচনত ধৰা কংগ্ৰেছে 100খন আসনত খেলাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে এবাৰ অখিল গগৈ আৰু অখিল গগৈৰ মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনলৈ কেইটামান দিন থকা অৱস্থাত এই পৰ্যন্ত বিৰোধী শক্তি একত্ৰিত হ'বই পৰা নাই মিত্ৰতা তেওঁলোকৰ আনুষ্ঠানিকভাৱে পৰ্যন্ত চূড়ান্ত হোৱা নাই আৰু বিয়লি 3 বজাত মিত্ৰতা সন্দৰ্ভত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰিব অখিল গগৈৰ ভাষ্য আছে শুনাব বিচাৰিছো মানে কালি 12টা বজাৰ ভিতৰত কথাখিনি শেষ হ'ব বুলি কৈছিলে কিন্তু শেষ নহ'ল কংগ্ৰেছে আগতে যেটো এগ্ৰি কৰিছিলে সেটো আকৌ বদলাইছে আকৌ নতুন কথা দিছে এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে যিবিলাকে আমাৰ দলৰ ভিতৰত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এতিয়ালৈকে পজিটিভ খবৰ একো দিয়া নাই নিগেটিভো দিয়া নাই মোক আৰু দুদিন এদিন ৰবৰ কাৰণে কৈ আছে তো মই দলৰ মঞ্চলৈ কথাটো ঠেলি দিছোঁ দললৈ দি দিছোঁ দলে এতিয়া মিটিং কৰি আছে আৰু দলে মিটিং কৰি 3টা বজাত মই তেতিয়াহে জানিম যে সিদ্ধান্ত কি ল'লে মানে যেতিয়ালৈকে এলায়েন্স সম্পৰ্কে সিদ্ধান্ত নহয় সেই সম্পৰ্কে মই একো ক'ব নোৱাৰোঁ আজি এলায়েন্স সম্পৰ্কে সিদ্ধান্ত আমাৰ দলে আজি বিয়লি 3 বজাত জনাব মই মাজতে জগদীশ দাই ফোন কৰিছিলে জগদীশ দাৰ লগত দীঘলীয়াকৈ কথা পাতিছিলোঁ জগদীশ দাই ক'লে যে তেওঁলোকৰ লগতো এলায়েন্সটো কমপ্লিট হোৱা নাই তেওঁলোকেও যিমানটা বিচাৰিছে কংগ্ৰেছে দিয়া নাই তাৰ আগতে কিন্তু কংগ্ৰেছৰ পিনৰ পৰা আমাক জনাইছিলে যে তেওঁলোকৰ লগত হৈ গ'ল কিন্তু এতিয়া আকৌ জগদীশ দাই জনাই আছে যে তেওঁলোককো যিকেইটা বিচাৰিছিলে সেইকেইটাক লৈ কোনো সিদ্ধান্ত হোৱা নাই তেওঁলোকে নিবিচৰাকে ধৰি 10টা সিট দিছে বুলি কৈছে কিন্তু তেওঁলোকে যিকেইটা সিটৰ কথা পাতি আছে বেছিকেলি সেই সিটকেইটাৰ কথা এতিয়ালৈকে কংগ্ৰেছে একো কোৱা নাই বুলি কৈছে জয় কাঠাৰ ডাঙৰীয়াই পিছে মোক ক্লিয়াৰলি কৈছে যে তেওঁলোকৰ লগতো সংঘাত এটা হৈছে তেওঁলোকে 3টা বিচাৰিছে তেওঁলোকক 2টা দিছে গতিকে সিটোক লৈ অলপ মানে গৰমাগৰমি হৈছে এনেকে ধৰণে মোক বক্তব্য গোটেই অসমখনে বিচাৰিছে যে এলায়েন্সটো হওক কংগ্ৰেছে প্ৰত্যেক দিনাই নিগেটিভ কথা কৈ আছে আজি এটা কথা কয় যেনেকে ধৰক আমাৰ ফৰ্মেল মিটিংখনত তেওঁলোকে আপোনাৰ পূব গোৱালপাৰা আৰু মন্দিয়া তেওঁলোকে আমাক দি দিলে যে ফ্ৰেণ্ডলি আপোনালোকে খেলিব পাৰিব পূব গোৱালপাৰা আৰু মন্দিয়া এতিয়া আকৌ কৈছে যে নাই নোৱাৰিব এতিয়া তেওঁলোকে কৈছে যে নোৱাৰিব তো এখন 4জন লিডাৰ থকা ফৰ্মেল মিটিঙত যিটো এগ্ৰি হৈ গৈছে সেইটো আকৌ তাৰ পিছদিনা যদি ঘূৰাই দিয়ে তেতিয়াহ'লে আমি সেই লিডাৰকেইজনক কৈ দিওঁ যে আপোনালোকে খেলিব পাৰিব তাৰপিছত যদি খেলিব নোৱাৰে বুলি কয় তাৰপিছত মই মুখখন কেনেকৈ লিডাৰ হিচাপে উলিয়াম কওক কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া আৰু যিকেইজনক দিব খুজিছে যিকেইটা চিটত দিব খুজিছে সেইকেইটা চিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে বিদ্ৰোহ কৰি আছে আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাই দিয়া নাই কংগ্ৰেছে যদি এগ্ৰি কৰি দিয়া নহয় তাৰপিছত আকৌ কয় যে শিৱসাগৰটোক খেলিব তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক 27টা চিট বিচাৰিছিলোঁ 20টালৈ আহিলোঁ 15টালৈ আহিলোঁ 15টাতকৈ এটা চিটো বেছি বিচৰা নাই আপোনালোকে কওক গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ 15টা চিট আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ 26টাত জিকিলে এবাৰ 29টাত জিকিলে তাৰপিছতো যদি তেওঁলোকক 100টা চিট খেলিমেই বুলি কয় আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছো আমাক যদি 15টা চিটতো খেলিবলৈ নিদিয়ে আৰু তাৰ পাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'বনে নহ'ব মই কি কৰিম আপোনালোকে নিজে কওক মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই মই এলায়েন্সৰ পক্ষতো কোৱা নাই এই মুহূৰ্তত মই নিউট্ৰেল কেলে আমাৰ দলে এতিয়া বৈঠক বহাই 3টা বজাত সিদ্ধান্ত দিব মই যেহেতু ইয়াত আছো মই বৈঠকখনত বহিবলৈ নাপাওঁ মই ইতিমধ্যে টেলিকনফাৰেন্স কৰি লৈছো টেলিকনফাৰেন্স কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছো এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব দলৰ বৈঠক বহি 3টা বজাত সিদ্ধান্ত জনাব 3টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব ময়ো তেতিয়াহে গম পাম